নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাচীন অসম। প্ৰতিগৰাকী দৰ্শকসকলে মই ইংৰাজী নৱবৰ্ষৰ লগতে যি মাঘৰ বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বৰ্তমান মই উপস্থিত আছোঁ নগাঁও চহৰৰ মাজমজিয়া তথা আমাৰ নগাঁও থানাৰ নিচেই গাতে লাগি থকা এখন যি য়েছ বেংক আছে, য়েছ বেংকৰ সমান্তৰালভাৱে তাৰ সন্মুখতে এখন যি আপোনাৰ বিউটি ফাৰ্নিচাৰ, মোৰ কেমেৰা সৈতে অকণমান বেনাৰখন দেখুৱাবলৈ অনুৰোধ জনাম। বিউটি ফাৰ্নিচাৰ নামেৰে ফাৰ্নিচাৰৰ দোকান শুভ আৰম্ভ কৰা হৈছে। অৰ্থাৎ যি ইংৰাজী নৱবৰ্ষত লগতে সমান্তৰালকৈ যি মাঘৰ বিহুত সকলোৱে ধৰক জৰিয়তে বিহুৰ ছুটি বা নতুন বছৰ সকলোৱে ধৰক নতুন এটা বস্তু ঘৰলৈ নিবলৈ বিচাৰে, এটা নতুন এটা সামগ্ৰী নিবলৈ বিচাৰে। আমাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল, লগতে মাঘ বিহুৰ শুভেচ্ছা থাকিল। আমাৰ ইয়াত যোৱাকালি ষ্টাৰ্ট কৰিছোঁ, অপেনিং কৰিছোঁ সৰুকৈ। এতিয়া বহুত কাম বাকী আছে। এতিয়া ৰাইজৰ লগত অনুৰোধ জনাওঁ যে আমাৰ যিহেতু নিজা ফেক্টৰী আছে, মেনুফেকচাৰ হয়। তো আপোনালোকৰ যিকোনো ফাৰ্নিচাৰ, যিকোনো চোফা, এল চোফাৰ পৰা নৰ্মেল মালয়েছিয়া উডেন বক্স বুলি কয়, যিমান চোফা লাগে আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট নম্বৰটো দিলোঁ 8011881437। আকৌ কৈ দিছোঁ 8011881437। কিন্তু ইয়াৰ মাজত এটা প্ৰশ্ন এটা উত্থাপন হৈছে, বিউটি ফাৰ্নিচাৰ যাৰ নামেই এটা সৌন্দৰ্য হয়। বিউটি নামটো কেনেধৰণে আহিলে? বিউটি একচুৱেলি এইটো আগতে পাৰ্লাৰ আছিলে আমাৰ। তো পাৰ্লাৰ যিহেতু এটা সৌন্দৰ্য এটা গোটাই পৰে, পাৰ্লাৰলৈ বোলে এটা সৌন্দৰ্য এটা ধুনীয়াকৈ সজাই কৰা হৈছে। এতিয়া যিহেতু কালিও ভাবিছোঁ নিজৰ কোম্পানী আছে, আমাৰ কাৰখানা আছে, মেনুফেকচাৰ হয়। আমি একচুৱেলি হ'লচেল কৰোঁ, হ'লচেল এণ্ড ৰিটেইল দুটাই কৰোঁ। কাৰোবাক যদি লাগে হ'লচেলো কৰিব পাৰিব, কাৰোবাক যদি লাগে ৰিটেইল ঘৰত একচেট লাগে। আৰু নৱবৰ্ষৰ কাৰণে আমি এটা অফাৰ দিছোঁ, যদি 15 to 20 কিলোমিটাৰৰ আণ্ডাৰত হয় তেনেহ'লে আমি ডেলিভাৰীটো ফ্ৰী দিম আমাৰ ফালৰ পৰা। এইটো আমাৰ নগাঁওবাসী ৰাইজৰ কাৰণে এটা ভাল অফাৰ দিছোঁ। আৰু যদি আপোনালোকৰ যি লাগে আৰু 8011881437 নাম্বাৰত কণ্টেক্ট কৰিব। 24 ঘণ্টা খোলা থাকিব। যিকোনো টাইমত আপোনালোকে কল কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক সহযোগিতা কৰিম। হয়, ইয়াত ধৰক বিভিন্ন ৰঙৰ, বিভিন্ন ডিজাইনৰ চোফা আছে। মোৰ কেমেৰাটো যদি অকণমান যদি দেখুৱাই, এফালে ক'লা, এফালে ৰঙা, এফালে অন্যান্য কালাৰৰ আছে। আৰু তেওঁলোকৰ এটা কাৰখানা আছে, কাৰখানাত তেওঁলোকৰ মেনুফেকচাৰ হয়, মানে তেওঁলোকৰ তাতে বনোৱা হয়। তাৰপিছত তেওঁলোকে আহি পেলাই ইয়াতে ষ্টক কৰে বা তেওঁলোকৰ গুদামৰ পৰা হয়তো নিব পাৰিব কাষ্টমাৰসকলে। ইয়াতে ধৰক একেবাৰে কম মূল্যত কিমানত আহিব? কম আপোনাৰ ষ্টাৰ্টিং বেলেগ শ্ব'ৰুমত যদি আপোনাৰ নৰ্মেল দোকানত শ্ব'ৰুমত যিটো মাল 10ত দিয়ে এইটো আমি 8ত দিওঁ। যিটো মাল 15ত দিয়ে আমি 13-12 দিওঁ। কেনেকৈ ইমান কমত কেনেকৈ সম্ভৱ? আমাৰ নিজা ফেক্টৰী হয়। তো আমি যিমান পাৰোঁ ৰাইজক সেৱা কৰিবলৈ আগবঢ়াইছোঁ। তো আপোনালোকে সহযোগিতা কৰিব যাতে অলপ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ দ্বাৰাই। আৰু ইয়াৰ লগতে ধাবা হওক, ৰেষ্টুৰেণ্ট হওক, কাৰোবাৰ লাগে টি টেবুল লাগে, সকলোখিনি উপলব্ধ আছে আমাৰ তাত, ষ্টকত আছে। যাক লাগে আমি অৰ্ডাৰ দিলে বনাই দিওঁ, 2-3 দিনৰ ভিতৰত বনাই দিব পাৰোঁ। হয়, আমাৰ যদি এই যি প্ৰতিবেদন আছে নগাঁৱৰ পৰা, যি মই ৰাজমণি দাস, যদি ফাৰ্ষ্ট নিউজ অসমৰ কোনো ব্যক্তি যদি ইয়ালৈ যদি আহে, কেনেধৰণে আপোনালোকে ধৰক ডিছকাউণ্ট তেওঁলোকক প্ৰভাইড কৰিব? তেওঁলোকৰ কাৰণে স্পেচিয়েলি নৱবৰ্ষৰ কাৰণে 50% ডিছকাউণ্ট দিয়া হ'ব। মোৰ ফালৰ পৰা 50% ডিছকাউণ্ট দিম বুলি ভাবিছোঁ। যদি কয় মই ফাৰ্ষ্ট নিউজৰ নিউজটো চাই আহিছোঁ বা প্ৰতিবেদনটো চাই আহিছোঁ, কি ক'ব? যদি আজি আপোনাৰ জানুৱাৰী মাহটো, গোটেই জানুৱাৰী মাহটো আৰু 31 আপোনাৰ 50% ৰেহাই চলি আছে। আপোনালোকেতো সোনকালে পলমে আহক, এই আমাৰ কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰক। আকৌ কৈ দিছোঁ নাম্বাৰটো 8011881437। যোগাযোগ নম্বৰটো ক'লে, কিন্তু এবাৰ আপোনাৰ মুখেৰে এবাৰ ঠিকনাটো সুধিব। ঠিকনাটো হৈছে আমাৰ খবৰগাঁও কবৰস্থান মাৰ্কেট, য়েছ বেংকৰ ডাইৰেক্ট অপজিটত। লগতে আপোনাৰ সৰু গাড়ী এটা ষ্টেণ্ড আছে, ষ্টেণ্ডৰ অলপ আগতে পশ্চিমত। আপোনাৰ লগতে আছে এইফালে য়েছ বেংক, লগতে আছে আপোনাৰ বাজাজ কেপিটেল আৰু য়েছ বেংকৰ ডাইৰেক্ট অপজিটত আছে। সন্মুখতে আছে বিউটি ফাৰ্নিচাৰ। এক কথাত ক'বলৈ গ'লে আহক, আপোনাৰ যি মন পচন্দ যিখন ধৰক ষ্টুডিঅ' হওক বা কোঠালিয়ে হওক, অত্যাধুনিক আপোনালোকে এটা ড্ৰয়িং ৰুম হওক বা সুন্দৰভাৱে আপোনালোকে সজাই পৰাই তোলক, নতুন বছৰ ধুনীয়াকৈ সজাই পৰাই তোলক। সকলোৱে নতুন বিচাৰে, নতুনত্ব বিচাৰে, নতুন নৱবৰ্ষ উপলক্ষে বা নতুন বছৰ উপলক্ষে। এইটো ক'বলৈ গ'লে আহক বিউটি ফাৰ্নিচাৰৰে অন্যান্য তেওঁলোকৰ ইয়াত বৰ্তমান কিছু তেওঁলোকে চেম্পুলে ৰাখিছে। ক'বলৈ গ'লে তেওঁলোকৰ যি গুদাম আছে, গুদামত অন্যান্য কালাৰ বা অন্যান্য তেওঁলোকৰ ভেৰাইটিজ আছে। কিন্তু তেওঁলোকৰ যদি আপোনালোকে যদি বিচাৰে মন পচন্দ, তেওঁলোকে সকলোখিনি আপোনালোকে দিবলৈ চেষ্টা কৰিব। আৰু কোনো ব্যক্তি যদি অনলাইন তথা তেওঁলোকে যি যোগাযোগ নম্বৰ দিছে, অনলাইনত যদি মানে ফোনযোগে যদি বাৰ্তালাপ কৰে বা ফোনযোগে যদি কথোপকথন কৰে, তেওঁলোকে হয়তো ঘৰত গৈ পেলাই আপোনালোকক সেইখিনি সুবিধা দিব বা আপোনালোকে ফটোখিনি পঠিয়াই দিয়ক, কেনেকুৱা ডিজাইনৰ লাগে
বা কেনেধৰণে আপোনালোকে বিচাৰে সকলোখিনি তেওঁলোকে ঘৰত গৈ পেলাই আপোনালোকক হোম ডেলিভাৰী কৰাৰ চেষ্টা কৰিব। এক কথাত ক'বলৈ গ'লে যি আছে বিউটি ফাৰ্ণিচাৰ, আহক সকলোৱে ক্ৰয় কৰক। মই এই বিষয়ে ক'বলৈ গৈছোঁ যে ক্ৰয় কৰক, নতুন বছৰ মাঘৰ বিহু আহি আছে, ক্ৰয় কৰক, সকলোকে লাগে এখন ফাৰ্ণিচাৰ, সকলোৱে দৰকাৰ। কিন্তু যদি মই কিনো, মই সংবাদ কৰ্মী নগৰ পৰা প্ৰাচীন অসমৰ সংবাদ কৰ্মী, যদি মই কিনো মোৰ মূল্য কিমান আহিব ছিংগল চিট? অকল এতিয়া আপুনি বুলি নহয়, আমাৰ ৰাইজৰ কাৰণে নৱবৰ্ষৰ কাৰণে 50% অফাৰ দিয়া গৈ আছে, এইটো স্পেচিয়েলি জানুৱাৰী মাহটোৰ কাৰণে। হয়, এয়া এক কথাত ক'বলৈ গ'লে আমাৰ যি মই নগৰ সংবাদদাতা যি ৰাজধানী ৰাস্তা দীপক কলিতাৰ বাবে নহয়, সমগ্ৰ ৰাইজৰ বাবে এই অফাৰ চলি আছে বৰ্তমান সময়ত। পুৰা যি আজি জানুৱাৰী যিটো মাহ আছে, জানুৱাৰী গোটেই মাহটোৱে তেওঁলোকে অফাৰ ৰাখিছে। তাৰপিছত হয়তো কিছু অফাৰটো তেওঁলোকে বন্ধ কৰিব বা থাকিব, তাৰ মাজতো কিবা এটা ডিছকাউণ্ট থাকিব, 10% হওক বা 20% কিবা এটা ৰেহাই মূল্য থাকিব। কেমেৰা পাৰ্চন দীপক কলিতাৰ সহযোগত নগৰ পৰা ৰাজধানী ফাৰ্ষ্ট অসম চাই থকা প্ৰতিগৰাকী দৰ্শকৰ মই ধন্যবাদ দিওঁ।